কেৱল মাত্ৰ মোবাইলৰ ৰিচাৰ্জটোৱে ভেলিডিটি শেষ হৈ গ'লে নাইকিয়া হৈ নাযায়। কিছুমান স্বাৰ্থলোভী মানুহৰ লগত সম্বন্ধত থাকিলে তেওঁলোকৰ স্বাৰ্থ পূৰণ নহ'লেও মোবাইলৰ ৰিচাৰ্জৰ ভেলিডিটিৰ দৰে সম্বন্ধৰ ভেলিডিটিও শেষ হৈ যায়। দুখীয়া বাবেই সপোন দেখিব পাৰোঁ, সপোন পুহিব পাৰোঁ, সপোন পূৰহে কৰিব নোৱাৰোঁ। কান্দিলেই কাৰোবাক পোৱা নাযায়, হেৰাই গ'লেই কাৰোবাক পাহৰিব পৰা নাযায়। কিছুমান কথা জীৱনত এনেকৈয়ে থাকি যায়, যাক জীৱনত পাহৰিব বিচাৰিলেও পাহৰিব পৰা নাযায়। দিনটোত এবাৰ হ'লেও হয়তো তুমি তেওঁৰ লগত কথা নিশ্চয় পাতা, যাৰ লগত কথা পাতি তোমাৰ ভাল লাগে। কিন্তু অন্ততঃ দিনটোত এবাৰ হ'লেও তুমি তেওঁৰ লগতো কথা পাতিবা, যাৰ নেকি তোমাৰ লগত কথা পাতি ভাল লাগে। কাৰোবাক মৰম দিয়াটো যেনেকৈ ডাঙৰ উপহাৰ, কাৰোবাৰ মৰম পোৱাটো সকলোতকৈ ডাঙৰ সন্মান। সংগ্ৰাম অবিহনেই কোনো সফল নহয়। হাতুৰিৰ কোব নোখোৱাকৈ যেনেকৈ পাথৰো ভগৱান নহয়।